ৰঙিয়াত জিলা পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতা 250 শতাধিক খেলুৱৈৰ অংশগ্ৰহণ ৰঙিয়াৰ তৰণীস্থিত আৰিমত ইনডোৰ ষ্টেডিয়ামত ৰঙিয়া জিলা কাৰাটে সন্থাৰ ৪ৰ্থতম জিলা পৰ্যায়ৰ প্ৰতিযোগিতা দেওবাৰে অনুষ্ঠিত হয়। ৰঙিয়া জিলা কাৰাটে সন্থাৰ কাৰ্যকৰী সভাপতি নিপন ভূঞাই উদ্বোধন কৰা প্ৰতিযোগিতাত ৰঙিয়া জিলা কাৰাটে সন্থাৰ অধীনত থকা 9টা কাৰাটে ক্লাবৰ 250ৰো অধিক কাৰাটে খেলুৱৈয়ে অংশগ্ৰহণ কৰে। আনহাতে প্ৰতিযোগিতাখন নিৰীক্ষণ তথা ৰেফাৰী কৰাৰ বাবে অসম ৰাজ্যিক কাৰাটে সন্থাৰ 14জনীয়া দল আহি উপস্থিত হৈছে। আজি ৰঙিয়া জিলা কাৰাটে সন্থাৰ উদ্যোগত আৰু আৰিমত্ত ভৱনৰ সহযোগত আৰিমত্ত মিনি ষ্টেডিয়ামত 4ৰ্থ বাৰ্ষিক ৰঙিয়া জিলা কাৰাটে প্ৰতিযোগিতাখন অনুষ্ঠিত হৈ আছে। ৰঙিয়া জিলা কাৰাটে সন্থাৰ অন্তৰ্গত 9টা স্বীকৃতিপ্ৰাপ্ত ক্লাবৰ 250 খেলুৱৈ ইয়াতে আগভাগ লয় আৰু ইতিমধ্যে আমাৰ প্ৰতিযোগিতা চলি আছে। গুৱাহাটীৰ পৰা সদৌ অসম কাৰাটে সন্থাই 14জনীয়া এটা বিচাৰকৰ দল আমালৈ প্ৰেৰণ কৰিছে। সুন্দৰভাৱে খেল পৰিচালনা চলি আছে, খুব ধুনীয়া। আৰু আমাৰ মাজত উপস্থিত থাকিব আজি ৰঙিয়া জিলা কাৰাটে সন্থাৰ সন্মানীয় সভাপতি তথা দৰং ওদালগুৰিৰ সাংসদ শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়া আৰু সন্ধিয়া বঁটা বিতৰণ অনুষ্ঠানত উপস্থিত থাকিব স্থানীয় বিধায়ক তথা সভাপতি অসম ৰাজ্যিক বিজেপি তেওঁ আমাৰ মাজত ভৱেশ কলিতা ডাঙৰীয়া আমাৰ মাজত উপস্থিত থাকিব আৰু দিগন্ত কলিতা ডাঙৰীয়া উপস্থিত থাকিব। 9টা ক্লাবৰ 250গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।